हेलो फ्रेंड्स, मैं आज আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোত আলোচনা কৰিম অসমৰ ভূগোলৰ বিষয়ে। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। প্ৰশ্নটো হৈছে গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ কোন পাৰে অৱস্থিত? দক্ষিণ। অসমৰ প্ৰধান নদী দুখন কি কি? ব্ৰহ্মপুত্ৰ, বৰাক। অসমৰ সৰ্বোচ্চ শৃংগটো কি? নামচা বৰুৱা। অসমৰ ভিতৰত ডাঙৰ জিলা কোনখন? কাৰ্বি আংলং। অসমৰ পশ্চিম সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? বাংলাদেশ। অসমৰ কোন ঠাইত সমুদ্ৰ বালিচৰ পৰি হোৱা লেখাপুখুৰী অৱস্থিত? চান্দুবি। উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? বৰাইল পাহাৰ। জাতিংগা এখন পক্ষী উদ্যান, সেইটো সকলোৱে জানে। অসমত জহকালি হোৱা প্ৰবল বতাহ, বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি? বৰদৈচিলা। অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি? তমচুক, খাম্বাব। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? বৰাইল পাহাৰে। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? বৰাইল পাহাৰ। অসমত দিয়া চলাই কাৰখানা ক'ত অৱস্থিত? অসমত দিয়া চলাই কাৰখানা ক'ত অৱস্থিত? ধুবুৰী। অসমত মৰাপাট কাৰখানা ক'ত আছে? শিলঘাট। অসমত সাৰ কাৰখানা ক'ত আছে? নামৰূপ। অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা আছে? বোকাজান। কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন ঠাই প্ৰসিদ্ধ? সৰ্থেবাৰী। অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? চাবুৱা। অসমৰ কোন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে? বঙাইগাঁও। অসমৰ মাটি কেইভাগত ভাগ কৰিব পাৰি আৰু কি কি? অসমৰ মাটি 4 ভাগত ভাগ কৰিব পাৰি। বোকা মাটি, পলসুৱা মাটি, বালিচহৰীয়া মাটি আৰু শিলাভূমি। অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান? আনুমানিকভাৱে 178 ৰ পৰা 305 ছেণ্টিমিটাৰলৈ। ভাৰতৰ কোন দেশত অসম অৱস্থিত? ভাৰতৰ কোন দিশত অসম অৱস্থিত? অসম ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত। অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি? উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰপৃষ্ঠৰ পৰা 2156.65 ফুট উচ্চতাত আছে। অসমৰ গাত লাগি থকা 4খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি? বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ। অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা যায়। অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাই কি কি? গিলাই পাহাৰ, কাৰ্বি আংলং। আজি ভিডিঅ'টো ইমানতে শেষ হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।